को इतना क्यों देता है हमको, उनको देने से टेंशन नहीं लेना पड़ता, हम लोगों को देने से टेंशन लेना पड़ता है। मेरा सबसे अच्छा किसका সম্পূৰ্ণভাৱে আমাৰ যিখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কালি 11:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব। আমাৰ আহতগুৰি অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে অত্যন্ত এটা ভাল খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম আহতগুৰিত ম'হৰ যুঁজ চাবলৈকে আহিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰূপত। গতিকে আমি অত্যন্ত সুখী। আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে দিনে নিশাই কাম কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু যথেষ্ট ভাল ম'হৰ যুঁজ হ'ব বুলি আমি আশা কৰিছোঁ। যথেষ্ট আমাৰ যিসকলে খবৰ ৰাখে গণাম'হ ইয়ালৈকে আহিব বুলি আমাক কৈছে। গতিকে খুব ভাল উচ্চ মানদণ্ডৰ এখন ম'হৰ যুঁজ ইয়াতে কালি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈ সোণত সুৱগা চৰাব। গতিকে আমি অত্যন্ত সুখী, প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু যিখিনি আছে তাকে চাবলৈকে। আজি বিহুৰ দিনত অসমৰ ৰাইজলৈ আপোনাৰ কেনেধৰণৰ ভোগৰ, মই সদায় কৈ আছোঁ যে আমাৰ এই ভোগালী বিহুটো ভোগৰ হ'ব লাগে। সকলোৱে ভালদৰে খাই আমি ভালদৰে বিহু পালন কৰি জাতিটোৰ কাৰণে কাম কৰিবলৈ সংকল্প ল'ব লাগে, ৰাজ্যখনৰ কাৰণে কাম কৰিবলৈ সংকল্প ল'ব লাগে। এটা কথা মই বাৰে বাৰে এইকেইদিন কৈ আছোঁ, বিহু বিষাদ নহওক, 31 জানুৱাৰী বিষাদ নহওক, 31 ডিচেম্বৰ বিষাদ নহওক, 1 জানুৱাৰী বিষাদ নহওক, তাৰ কাৰণে আমি সকলো সচেতন হ'ব লাগে। বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মক সচেতন হ'ব লাগে। দুৰ্ঘটনাত ইমান মানুহৰ মৃত্যু হয় আৰু ঘৰখনলৈকে কলীয়া ডাৱৰ নামি আহে, সেইটো হ'ব নালাগে। গতিকে বিহুত আমি মতলীয়া নহওঁ, সেইটোহে এই মুহূৰ্তত সকলোতকৈ ক'বলগীয়া বা জনাবলগীয়া বাণী বা আমাৰ এইটোহে আমি প্ৰেৰণ কৰিব লাগে বাৰ্তা সকলোকে, যে বিহুৱে হওক, 1 জানুৱাৰী হওক, 31 ডিচেম্বৰে হওক, আমি আনন্দত উৎসাহত কোনো মতলীয়া নহওঁ। আনন্দ উৎসাহ কৰিম কিন্তু মতলীয়া নহওঁ। আমাৰ ঘৰখনলৈকে নিজৰ জীৱন ধ্বংস নহওক, ঘৰখনলৈকে কলীয়া ডাৱৰ নমাই নাহওক, সেইটোহে মোৰ এই মুহূৰ্তত সকলোলৈকে বিহুৰ বাৰ্তা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।